নমস্কাৰ প্ৰিয় দৰ্শক অন্য এটা নতুন ভিডিঅ'লৈ মই পুনিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি আপোনালোকৰ ওচৰত খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু যিসকলে এতিয়ালৈকে বনাই পোৱা নাই আপোনালোকে মোৰ আজি ভিডিঅ'টো চাই বনাব পাৰিব আৰু নজনা সকলেও উপকৃত হ'ব আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই খুব ভাল পাব আৰু আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব গতিকে আহকচোন এতিয়া দেৰি নকৰি মই ভিডিঅ'টোৰ ফালে আগবাঢ়ো আৰু আপোনালোকে ইতিমধ্যে দেখিছে স্ক্ৰিনশ্বট মই এইফালে প্লাষ্টিকৰ এটা বাউল লৈছোঁ আৰু ইয়াতে মই তৰমুজ লৈছোঁ ইয়া তৰমুজৰ যিটো বাহিৰৰ সাইড বাকলি হয় আজি তৰমুজৰ পৰা খুব ধুনীয়া এটা ৰেচিপি শ্বেয়াৰ কৰি দেখাম আপোনালোকক প্ৰথমতে মই এই তৰমুজৰ এই বাকলিখিনি গোটেইখিনি ধুই লৈছোঁ আগতে আৰু এতিয়া মই ইয়াৰে বাকলিখিনি গুচাই ল'ম আৰু তাৰ পিছত আপোনালোকক মই দেখাই আছোঁ প্ৰথমতে মই এই বাকলিখিনি ইয়াৰে গুচাই ল'ম আপোনালোকে এই ৰেচিপিটো এবাৰ বনাই খোৱাৰ পিছত বাৰ বাৰ খাবলৈ মন কৰিব গমেই নাপাব যে তৰমুজৰ বাকলিৰ পৰা ইমান ধুনীয়া এটা ৰেচিপি হৈছে আৰু মই কিহেৰে বনাম আপোনালোকক দেখাই আছোঁ মই এনেকৈ গোটেইখিনি বাকলি গুচাই ল'ম মই আগতে এবাৰ বনাইছিলোঁ আৰু তেতিয়া খুব সোৱাদ লগা হৈছিলে আৰু ভাবিছিলোঁ যে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম সেয়ে আজি শ্বেয়াৰ কৰিলোঁ এনেকৈ মই গোটেইখিনিৰ বাকলি গুচাই ল'ম আৰু গোটেইখিনি বাকলি গুচা নিদিওঁ নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব আচলতে প্ৰতিটো ৰেচিপি মই আগতে এবাৰ বনাই খাই চাওঁ আৰু তাৰ পিছতহে মই ভিডিঅ' বনাই শ্বেয়াৰ কৰোঁ গতিকে আজিও মই সেয়াই কৰিছোঁ খুব ধুনীয়া হয় আৰু এয়া চাওক মোৰ গোটেইখিনিৰে বাকলি গুচোৱা হৈ গ'ল আৰু এতিয়া মই এনেকৈ সৰু সৰুকৈ এনেকৈ কাটি ল'ম আপোনালোকে যেনেকৈ নিজৰ পচন্দ মতে কাটিব পাৰে তেনেকৈ কটাটো আপোনালোকৰ নিজৰ ওপৰত কথা মই এনেকৈ কাটি দিছোঁ আৰু তেতিয়া সোনকালে সিজি যাব আপোনালোকে বনাই খোৱাৰ পিছত গমেই নাপাব যে ইয়া তৰমুজৰ বাকলিৰ পৰা ইয়াৰ ৰেচিপিটো হৈছে এনেকৈ মই গোটেইখিনি সৰু সৰুকৈ কাটি ল'ম আপোনালোকে কোনোবাই এনেকৈ খাই পাইছেনে জনাবচোন তৰমুজৰ বাকলিৰ পৰা ধুনীয়াকৈ বনোৱা ৰেচিপি কোনে কোনে খাইছে মোক জনাবচোন আৰু যদিহে খাই পোৱা নাই আপোনালোকে মোৰ ভিডিঅ'টো চাই নিশ্চয় নবনোৱাকৈ নাথাকিব আৰু খাই কেনেকুৱা পায় মোলৈ কমেণ্ট কৰিবলৈ নাপাহৰিব একেবাৰে আমেজিং আৰু এয়া চাওক মোৰ গোটেইখিনি কাটা হৈ গ'ল এনেকৈ সৰু সৰুকৈ এতিয়া মই এইখিনি কুকাৰত দুটা চিটি অহালৈকে ৰাখি দিম আৰু এই ব্যঞ্জনবিধ মই কিহেৰে বনাম আপোনালোকক দেখাম এয়া চাওক মই ভকুৱা মাছৰ মূৰ লৈছোঁ মাছেৰে মূৰেৰে বনালে খুব ধুনীয়া হয় আৰু খাবলৈ ইমানেই টেষ্ট লগা হয় মানে এবাৰ খোৱাৰ পিছত বাৰ বাৰ খাবলৈ মন কৰিব আপোনালোকেও সেয়েহে মই মাছৰ এই মূৰ লৈছোঁ এফাল মাছৰ মূৰেৰে এয়া তৰমুজৰ বাকলি বনাম গতিকে আহক এতিয়া মই কিটচেনত যাওঁ আৰু ৰেচিপিটো বনোৱাৰ কাৰণে আৰম্ভ কৰি দিওঁ আৰু চাওক এইফালে মই কুকাৰটো উঠাই দিছোঁ আৰু দুটা চিটি অহালৈকে এনেকৈ ৰাখি দিম আৰু তাৰপিছত মই মাছৰ মূৰখিনি ফ্ৰাই কৰি ৰেচিপিটো বনাম
এইফালে মোৰ 3টা চিটি গ'ল কুকাৰত আৰু কুকাৰটো ট্ৰান্সফাৰ কৰিছোঁ ইয়াৰ পৰা এতিয়া ইয়াতে মই পেনখন উঠাই দিছোঁ এতিয়া মই মাছৰ মূৰখিনিৰে ৰেচিপিটো বনাম মোৰ পেনখন আগতে দিছিলোঁ গৰম হৈছে এতিয়া মিঠাতেল দি দিছোঁ ইয়াতে আৰু এই তেলখিনিৰে মই বাকিখিনি বনাই ল'ম এতিয়া গেছৰ ফ্লেমটো মই অকণমান হাই কৰি দিছোঁ আৰু আজি ৰেচিপিটোৰ কাৰণে মই কি সামগ্ৰী লৈছোঁ আপোনালোকক এতিয়ালৈকে দেখুওৱা নাই মছলাখিনি এতিয়া দেখাই দিছোঁ এয়া থালখনত মই এয়া আদা লৈছোঁ ৰুকি লৈছোঁ এইফালে তেজপাত লৈছোঁ শুকান জলকীয়া 2টা আপোনালোকে বেছিকৈ দিব পাৰে জ্বলা খালে আৰু এইফালে মই নৰসিংহৰ পাত এনেকৈ কাটি লৈছোঁ এইফালে ডাঙৰ সাইজৰ এটা পিয়াজ লৈছোঁ আৰু এইফালে মই কেঁচা জলকীয়া 2টা লৈছোঁ আৰু এইখিনি লৈছোঁ মই কলা খাৰ যিটো আমাৰ কলগছৰ পৰা অৰিজিনেল খাৰ বনোৱা হয় মই সদায় এই খাৰটো ব্যৱহাৰ কৰোঁ দোকানৰ পৰা কিনা সদা খাৰ ব্যৱহাৰ নকৰোঁ এতিয়া মই মাছখিনি ইয়াতে দি দিম এতিয়া ইয়াতে মই অকণমান হালধি গুড়ি দি দিছোঁ অকণমান তেল আছিলে একেলগে এইখিনিও দি দিছোঁ তেলখিনিও এটা খাবলৈ খুব সোৱাদ হয় এতিয়া এইখিনি ভাজাৰ পিছত মই ইয়াতে এইখিনি তেলতে মই ইয়াৰে কাৰীখিনি বনাম তৰমুজৰ কাৰী মানে ঠিক কাৰী নহয় অকণমান থুপথুপীয়া বনাম বেছি কাৰী বনালে টেষ্টটো নহ'ব এয়া চাওক মাছৰ মূৰখিনি এয়া হৈ গৈছে আৰু এতিয়া মই ইয়াতে এইখিনি সাইড কৰি থৈ দিছোঁ ইয়াৰ পৰা নমাই নিদিওঁ ইয়াতে থম আৰু গেছৰ ফ্লেমটো এতিয়া মিডিয়াম দিছোঁ প্ৰথমতে মই শুকান জলকীয়া 2টা দি দিছোঁ এই 2টা অকণমান ভাজি লওঁ আৰু এতিয়া তেজপাত দি দিছোঁ এতিয়া অকণমান গোটা জিৰা দি দিছোঁ ইয়াতে আৰু এটা পিঁয়াজখিনি দিম এতিয়া এইখিনি মই ভালদৰে লৰাই দিম মই গেছৰ ফ্লেমটো এতিয়া মিডিয়াম কৰি দিছোঁ এইখিনি অকণমান পিঁয়াজখিনি ৰংচোৱা হ'ব লাগিব তেতিয়ালৈকে মই ভাজিম আৰু এতিয়া ইয়াতে মই নিমখ দিম এয়া নিমখটো দিলোঁ মই মছলা বেছি ব্যৱহাৰ নকৰোঁ আপোনালোকে প্ৰতিটো ৰেচিপিতে মোৰ দেখিছে একেবাৰে কম মছলা দিওঁ আৰু সেইখিনি মছলা ঘৰতে বনোৱা এতিয়া ৰংচোৱা হৈছে এতিয়া কুকাৰত বইল কৰি থোৱা তৰমুজৰ বাকলিখিনি ইয়াতে দি দিম মই বইল কৰোঁতে অকণমান পানী দিছিলোঁ আপোনালোকে জানেই বইল কৰিলে অলপ পানী দিয়া যায় এয়া চাওকচোন দেখিবলৈ একেবাৰে অমিতাৰ নিচিনা লগা নাইনে বাৰু যেহেতু অকণমান টান হয় সেইকাৰণে কুকাৰত বইল কৰি ল'ব লাগে আপোনালোকেও এনেকৈ বইল কৰি ল'ব তেতিয়া বনাবলৈ সুবিধা হয় আৰু সোনকালে হয়
এতিয়া ইয়াতে মই কেঁচা জলকীয়া দুটা দি দিছোঁ আৰু কাটি থোৱা আদাখিনিও দিছোঁ ৰুকি থোৱা। অলপো তৰমুজৰ গোন্ধটো নাপায় ইয়াতে বাকলিত। আৰু এতিয়া মেইন এইখিনি দি দিছোঁ খাৰখিনি। এইখিনি দিয়াৰ পিছত আৰু বেছি সময় নালাগে, খুব ধুনীয়া এটা গোন্ধ আহিছে, একেবাৰে নাকত লাগিছে। আপোনালোকে চাগে ধৰিব পাৰিছে কিমান ধুনীয়া আহিছে, দেখিছেনে কালাৰটো। এতিয়া মই অকণমান সময় এনেকৈ ঢাকনি লগাই দিম, আৰু যিহেতু বইল কৰা আছে গতিকে বেছি সময় নালাগে। আৰু এতিয়া ঢাকনিখন গুচাই চাওঁ, চাওকচোন কিমান ধুনীয়া হৈছে। এয়া চাওক কিমান ধুনীয়াকৈ সিজি গৈছে। আৰু যিহেতু খাৰ দিছোঁ, খাৰ দিয়াৰ পিছতেই এইখিনি একেবাৰে ধুনীয়াকৈ সিজি গৈছে। আৰু ইমান ধুনীয়া এটা গোন্ধ আহিছে নহয়, মানে একেবাৰে খাওঁ খাওঁ লাগি গৈছে। মাছৰ মূৰটো মই এনেকৈ মূৰখিনি ভাঙি দিম, তেতিয়া খাবলৈ টেষ্ট হয় আৰু গোটেই জোলখিনিতে লাগি যায়। আপোনালোকে মাছৰ মূৰ নাথাকিলে এনেও বনাব পাৰিব, এনেই বনায়ো ভাল লাগে খাই, কিন্তু মাছৰ মূৰটো দিলে খুব ধুনীয়া হয়। আমি যেনেকৈ অমিতা খাৰ আমি এনেও খাওঁ, কিন্তু মাছৰ মূৰ দিলে আৰু টেষ্ট নহয় জানো, ঠিক তেনেকুৱা হয়। আৰু এতিয়া মই এয়া কাটি থোৱা নৰসিংহৰ পাতখিনি দিছোঁ। আপোনালোকে যদি বেয়া পায় তেতিয়াহ'লে নৰসিংহৰ পাতটো স্কিপ কৰিব, আৰু কেঁচা ধনিয়াও দিব পাৰে আপোনালোকে। মই কিন্তু কেঁচা ধনিয়া দিয়া নাই, আজি নৰসিংহৰ পাতটো দি দিছোঁ, যিহেতু মই খুব ভাল পাওঁ নৰসিংহৰ পাতৰ যিটো ফ্লেভাৰ। আৰু অকণমান সময় লাগিব। গেছা প্ৰায় হৈ গৈছে, ইমান ধুনীয়া হৈছে দেখিছেনে। সাধাৰণতে আমি তৰমুজ আনিলে তৰমুজৰ ভিতৰখিনি খাই বাহিৰখিনি পেলাই দিওঁ, নহয় জানো। মই আগতে দিছিলোঁ যেতিয়ালৈকে মই জনা নাছিলোঁ, আৰু যেতিয়া বনাই খালোঁ তেতিয়াৰ পৰা এতিয়া মই এই তৰমুজৰ বাকলি কেতিয়াও পেলাই নিদিওঁ। যেতিয়া তৰমুজ আনে তেনেকৈ বনাই খাওঁ, আৰু খুব ধুনীয়া হয়। আৰু সেয়েহে আপোনালোকক কৈছোঁ, আপোনালোকে মোৰ আজিৰ ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ তাত ন'টিফিকেশ্যন যাব, আৰু আপোনালোকে ভিডিঅ'বোৰত চাব পাৰিব মোৰ। আশা কৰোঁ আপোনালোকে মোৰ আজিৰ ৰেচিপিটো চাই সকলোৱে ভাল পাব, আৰু নজনাসকলেও এনেকৈ উপকৃত হ'ব। আপোনালোকে চাগে তৰমুজ আনিলে এনেকৈ বাকলিবোৰ পেলাই দিয়ে, নহয় জানো। এতিয়াৰ পৰা আপোনালোকে বাকলি পেলাই নিদিব, এনেকৈ ধুনীয়াকৈ এটা ৰেচিপি বনাব আৰু আপোনালোকে খাব, আৰু আনকো খুৱাবচোন। গমেই নাপাব যে ইয়াত তৰমুজৰ বাকলিৰ পৰা এনেকৈ ইমান ধুনীয়া এখন ব্যঞ্জন হৈছে। চাওকচোন কিমান ধুনীয়া হৈছে, ওচৰৰ পৰা দেখাইছোঁ। একেবাৰে লোভনীয় হৈছে, দেখিলেই মানে লোভ লাগি যায়। প্ৰায় হৈছে মোৰ, অকণমান থুপথুপীয়া টাইপ কৰিম। এই চাওকচোন কিমান ধুনীয়া হৈছে। কিন্তু আজিৰ এই তৰমুজৰ বাকলিৰ ৰেচিপিটোত আপোনালোকে দুটা বস্তু দিবই লাগিব, তেতিয়াহে টেষ্ট হয় আৰু সিজি যাব। আৰু সেই দুটা বস্তু হৈছে প্ৰথমতে আপোনাৰ কলাখাৰ। আপোনালোকে কলাখাৰৰ সলনি দোকানৰ পৰা অনা যিটো খোৱা চদাই সেয়াও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই কেতিয়াও নকৰোঁ, সদায় কলাখাৰ ব্যৱহাৰ কৰোঁ। আপোনালোকৰ ওচৰত যি থাকে সেই ব্যৱহাৰ কৰিব। সেইটো এটা দিব, আৰু আদাটো দিব। এনেও গোন্ধ নাথাকে, তথাপিতো আদা আৰু কলাখাৰ এই দুটা বস্তু আজিৰ এই ৰেচিপিটোত খুবেই প্ৰয়োজন। আৰু আপোনালোকে দেখিছে এতিয়ালৈকে মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। আৰু এতিয়া মই অকণমান ধনিয়া গুড়ি দিম, বেলেগ নিদিওঁ। এইখিনি দিছোঁ, আৰু বেলেগ মছলা একোৱেই এড কৰা নাই এতিয়ালৈকে, আৰু নকৰোঁ। চাওকচোন কিমান ধুনীয়া এটা মানে গোন্ধ আহিছে, একেবাৰে খাওঁ খাওঁ লাগি গৈছে।
মই আশা কৰোঁ আপোনালোকে মোৰ আজিৰ ৰেচিপিটো চাই ভাল পাব আৰু সকলোৱে এবাৰ বনাই কেনেকুৱা পায় ৰেচিপিটো কমেণ্ট কৰি মোক জনাবচোন। আকৌ পুনৰবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ৰেচিপিসমূহ এনেদৰে ধুনীয়াকৈ আঁকোৱালি লোৱাৰ কাৰণে আৰু আগলৈও মোৰ ভিডিঅ'বোৰ এনেকৈ চাই থাকিব, মৰম দিব। আৰু এয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এয়া চাওঁ মোৰ ৰেডি হৈ গৈছে খোৱাৰ কাৰণে একেবাৰে। গতিকে আজিলৈ মই মোৰ ইমানতে সামৰণি মাৰিলোঁ ৰেচিপিটো। আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ।